Hi friends, I am Kesavnath. Welcome my new YouTube channel, Grow Up Learning and Reading. নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ভালনে তোমালোকৰ? আজি মই তোমালোকলৈ অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল নামৰ পঞ্চম শ্ৰেণীৰ এই কবিতাটিৰ প্ৰশ্নখিনি শেষৰ প্ৰশ্নখিনি আৰু প্ৰায় 10 নম্বৰলৈকে আছিলে নেকি? আগৰ ভিডিঅ'খিনিত মই 9 নম্বৰলৈকে কমপ্লিট কৰিলোঁ। আজি মই 10 নম্বৰৰ পৰা কমপ্লিট কৰিবলৈ যত্ন কৰিম। আহাচোন আমি প্ৰথমে আমাৰ প্ৰশ্ন 10 নম্বৰটোলৈ যাওঁ। ধৰিব পাৰিছানে বাৰু? 10 নম্বৰটো ধৰিব পাৰিছা? 9 নম্বৰখিনি আমি যোৱাৰ ভিডিঅ'টোত কৰিলোঁ। তোমালোকে মোৰ ডিছক্ৰিপশ্যনতো পাই যাবা আৰু মোৰ চেনেলটোত গ'লে পাই যাবা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি ৰাখিবা, তেতিয়া সদায় তোমালোকে এই লেচনবোৰ পাই থাকিবা। ঠিক আছে, এতিয়া আমি আহোঁ আমাৰ কবিতাটোৰ প্ৰশ্নলৈ। ঠিক আছে, আমি এতিয়া আহিলোঁ 10 নম্বৰলৈ। চোৱাচোন 10 নম্বৰটোত কিবা কিবি কৰি আছে দেখোন। এই সৰু সৰু এই দুটা তোমালোকৰ নিচিনা দুটাই কিবা কৰি আছে। কুকুৰটোৱে কিবা জোতাযোৰ কামুৰি আছে আৰু ল'ৰাটোৱে ভাবি আছে দেখোন। আৰু এইটো এটা পোক দেখিছানে? এইটো কি পোক বাৰু? এইটো মোৰ এটা সন্দেহ আছে, এইটো গোবৰত পোৱা যায়। বাৰু যি নহওক, আমি পঢ়ি চাওঁচোন কিনো আছে ইয়াত, কি কৰিব দিছে। 10 প্ৰেক্টিচ ছেইং দিছ চেণ্টেন্স এলাউড। এই বাক্যসমূহ উচ্চস্বৰে ক'বলৈ অনুশীলন কৰা। প্ৰেক্টিচ কৰা, অনুশীলন কৰা। প্ৰেক্টিচ মানে অনুশীলন কৰা, এলাউড মানে উচ্চস্বৰে, টানকৈ, চিঞৰি চিঞৰি। আহাচোন মই একবাৰ তোমালোকক পঢ়াই দিওঁ ইয়াতে, এইকেইটা এবাৰ পঢ়াই দিওঁ। তোমালোকে এটা কাম কৰিবা, তোমালোকে ঘৰত চিঞৰি চিঞৰি মানে টানকৈ পঢ়িবলৈ যত্ন কৰিবা। আই স্ক্ৰীম, ইউ স্ক্ৰীম, উই অল স্ক্ৰীম ফৰ আইচক্ৰীম। আকৌ এবাৰ কৈ দিছোঁ, আই স্ক্ৰীম, ইউ স্ক্ৰীম, উই অল স্ক্ৰীম ফৰ আইচক্ৰীম। হ'ব, তোমালোকে যত্ন কৰিবা। পিছৰটোলৈ আহা। ইফ এ ডগ চিউজ শ্বুজ, হুজ শ্বুজ ডাজ হি শ্বুজ। মন দি শুনিবা, মই লাহে লাহে এনেই মতা নাই, তোমালোকে মন দি শুনিবা। ইফ এ ডগ চিউজ শ্বুজ, হুজ শ্বুজ ডাজ হি শ্বুজ। এইটো হ'ল চিউজ, এইটো হ'ল শ্বুজ, বগীয়া জ শ্বুজ, আৰু এইটো হ'ল শ্বুজ। তোমালোকে যত্ন কৰিবা দেই। I thought of thinking of thanking you. ধৰিব পাৰিছানে? thanking, মন দিবা। The big bag beat the black beetle. ধৰিব পাৰিছা? তোমালোকে এনেকৈ পঢ়িবলৈ যত্ন কৰিবা। এতিয়া যাওঁ 11 নম্বৰলৈ। 11 নম্বৰটো ধৰিব পাৰিছানে? কি লিখা আছে? দিছ ইয়েৰ অন আৰ্থ ডে ইউ উইচ টু চেণ্ড এ গ্ৰিটিং কাৰ্ড টু ইয়ৰ ফ্ৰেণ্ড। কি ক'লে? এই বছৰ পৃথিৱী দিৱসৰ দিনা তুমি তোমাৰ বন্ধুলৈ এখন অভিবাদন কাৰ্ড প্ৰেৰণ কৰা। তাৰপিছত আহি গ'ল, হিয়েৰ ইজ এ গ্ৰিটিং কাৰ্ড ফৰ ইউ। ইয়াত তোমাৰ বাবে এখন অভিবাদন কাৰ্ড দিয়া আছে। তলত বোলে এখন অভিবাদন কাৰ্ড দিয়া আছে। চোৱাচোন, এনেকৈ ফুলবোৰ দি ধৰিব পাৰিছানে তোমালোকে? এনেকৈ ফুলবোৰ দি ধুনীয়াকৈ বনাব লাগিব। তাৰপিছতে ইয়াতে কিবা কিবি লিখিব লাগিব আৰু লিখি তুমি তোমাৰ মৰমৰ বন্ধুজনলৈ পঠাই দিব লাগিব। আৰু এইখনেই হ'ল অভিবাদন কাৰ্ড, মানে গ্ৰিটিং কাৰ্ড। ঠিক আছে, এতিয়া আমি আহোঁ ইয়াতনো কি কৰিব দিছে। ইয়াত চোৱাচোন, এই টুটো দেখিছানে? এই টুটো এইখিনিত তোমালোকে ক'লৈ পঠাবা সেই ঠাইটোৰ নাম দিব পাৰা, আৰু ফ্ৰম, ক'ৰ পৰা, ফ্ৰম মানে পৰা, ক'ৰ পৰা পঠাইছা এইটো ইয়াত লিখিব লাগিব। এতিয়া আমি আহোঁ ভিতৰৰ কথাখিনিলৈ। উইচিং ইউ এ ভেৰি হেপী এণ্ড গ্ৰীণ আৰ্থ ডে। কি কৈছে? তোমাক সেউজীয়া পৃথিৱী দিৱসলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰপিছত কি লিখিছে? মে উই অল ৱৰ্ক টুগেডাৰ টু কিপ আৱাৰ আৰ্থ ক্লিন। কি
কি কৈছে আমি সকলোৱে আমাৰ পৃথিৱীখন পৰিষ্কাৰ কৰি ৰাখিবলৈ একেলগে কাম কৰোঁ বুজি পালা এতিয়া আহো তললৈ আচ্ছা এনেকৈ এখন গ্ৰিটিং কাৰ্ড পঠাব পাৰি এজনৰ পৰা আন এজন বন্ধুলৈ তোমালোকে তোমালোকৰ বন্ধুৰ বাবে এনেকৈ ঘৰতে সজাবা আৰু এই ফুলবোৰ বেলেগৰ পৰা কাটি লাগিলে আঠা মাৰি দিবা তাৰ পিছত ধুনীয়াকৈ মাজত এনেকৈ টু কোৰলৈ লিখিছা হেতু দিবা তাৰপিছত কথাখিনি এনেকৈ মাজত লিখি দিবা শুভেচ্ছা বাণীটো বহুৱাৰ পাছত ফ্ৰম কোৰ পৰা লিখিছা এটো পঠাই এনেকৈ লিখি পঠাই দিবা ঠিক আছে এতিয়া আমি আহিলো অকমান তললৈ কিবা অলপ লিখি থৈ দিছে চোৱাচোন কি লিখা আছে এইবোৰ বৰ কিবা কিবি কথা লিখা আছে ন আহাচোন আমি পঢ়িলে সহজ হৈ যাব কি লিখা আছে we send greeting etu ki koise we send greeting cards on occasions such as the new year's day and birthday আমি কিছুমান অনুষ্ঠান যেনে নৱবৰ্ষৰ দিন নৱবৰ্ষৰ দিনত আৰু জন্মদিনত নৱবৰ্ষৰ দিন আৰু জন্মদিনত আমি শুভেচ্ছা পত্ৰ পঠাও বাৰ্থডে মানে বুজি পাইছা চাগে আজিকালি সকলোৱে আমি বাৰ্থডে উদযাপন কৰোঁ ঠিক তেনেকৈ আমি শুভেচ্ছা দিবলৈ যাওঁ বা তেনেকুৱাতে কাগজখন দিওঁ বা গ্ৰিটিংখন দিব পাৰি কমপ্লিট দি গ্ৰিটিং কাৰ্ড গিভেন বিলো টু উইচ সামওয়ান এ হ্যাপি নিউ ইয়াৰ কি কৈছে কোনো লোকৰ নৱবৰ্ষৰ শুভেচ্ছা জনাই তলৰ শুভেচ্ছা পত্ৰ সম্পূৰ্ণ কৰা তলত বোলে শুভেচ্ছা পত্ৰখন আছে এইখন এই খালি ঠাইবোৰ সম্পূৰ্ণ কৰিবলৈ কৈছে আৰু কিবা এটা লিখা আছে you may choose words given in the box কি কলে বাকচত দিয়া শব্দৰ পৰা তোমালোকে শব্দ বাছনি কৰিব পাৰা ইয়াত তলত বাকচ এটা আছে ধৰিব পাৰিছানে এই বাকচটো কথা কৈছে ইয়াত লিখা আছে নিউ এ হ্যাপিনেস ফ্যামিলি ভেৰি হ্যাপি প্ৰসপেৰিটি ইয়াৰ এইগিটা ইয়াতে ভৰাব দিছে তাৰপিছত আৰু এটা আছে you may also use a word more than once তোমালোকে এটা শব্দ এবাৰতকৈ অধিক ব্যৱহাৰ কৰিব পাৰিবা ঠিক আছে এতিয়া মই তোমালোকক কৰি দেখাই দিছো আহচোন মই কেনেকৈ কৰিছো তোমালোকে চাবা আৰু ঘৰত প্ৰেক্টিস কৰিবা দেই বহিখনে কলমটো লৈ লবা মই প্ৰত্যেকটো ভিডিওতে কৈ আছো তোমালোকে মোৰ ভিডিওবোৰ চালে বহিখনে কলমটো লৈ লবা ধৰিব পাৰিছানে ইয়াতে মই এটা কাম কৰিলো ই 11 নম্বৰটো সৰু হৈ গল তোমালোকে ধৰিব পাৰিবা আৰু মই এটা দেখাই দিছো এটো দেখিছানে মই টাচ কৰি দিছো এটোত মই ৰঙা ৰঙা ঘৰ দি দেখাই দিছো আমাৰ এই যে অলপ আগত দেখাইছিলে মানে যি গ্ৰিটিং কাৰ্ড তোমালোকক ভৰাব দিছিলে সেইখনক মই লৈ আহিলো ইয়ালে আৰু খালি ঠাইবোৰত মই এনেকৈ ভৰাই দিছো তোমালোকে চাই লোৱা wishing you a very happy new year may the new year bring prosperity and happiness to you and your family এনেদৰে তোমালোকৰ অলপ আগত দেখাই দিয়া পাঠটোৰ তলত থকা শব্দবোৰ এনেদৰে ভৰাবা আৰু ঘৰত তোমালোকে প্ৰেক্টিস কৰিবা এতিয়া আহো মই 12 নম্বৰলৈ আচ্ছা এতিয়া আহিলো মই 12 নম্বৰলৈ চোৱাচোন কি লিখা আছে 12 নম্বৰত বহুত কিবা কিবি লিখা আছে আহাচোন আমি পঢ়িলে গম পাই যাম মই অসমীয়াত কৈ দিম তোমালোকে বুজি পাবা your school celebrated World Environment Day on 5 June this year by holding a quiz এখন কুইজ প্ৰতিযোগিতা পাতি এই বছৰৰ 5 জুন তাৰিখে তোমালোকৰ বিদ্যালয় বিশ্ব পৰিবেশ দিৱস উদযাপন কৰিলে 5 জুনত কি হয় আমাৰ বিশ্ব পৰিবেশ দিৱস হয় স্কুলবোৰত যে গছপুলি ৰুৱা মনত আছে নে নাই কোন দিনা ৰুৱে বাৰু 5 জুনৰ দিনা ৰয় আৰু সেই দিনাখন ধৰি লোৱা তোমালোকৰ তাত এখন কি পাতিলে কুইজ কম্পিটিশন পাতিলে এটো কথা লিখিছে ইয়াত তাৰ পিছত আহাচোন your team on the quiz তোমাৰ দলটোৱে হে কুইজত কি কৰিলে জয় লাভ কৰিলে write a letter মানে চিঠি দেই to your friend মানে বন্ধু telling him her about the quiz বন্ধুলৈ কুইজৰ বিষয় জনাই তোমাৰ বন্ধুলৈ এখন চিঠি লিখা you may use the points given in the box তোমাক কি কৈছে
বাকচত দিয়া পইণ্টবোৰ তুমি ব্যৱহাৰ কৰিব পাৰা কোনবোৰ জানানে এইবোৰ এই ৰঙা ঘৰটোত আছে যে এইটো মই ধৰিব পাৰিছানে নিশ্চয় ধৰিব পাৰিবা এইবোৰ পইণ্টবোৰ তোমালোকক ইয়াত ভৰাই লিখিব দিছে মই এই পইণ্টখিনি তোমালোকক সুন্দৰকৈ অসমীয়াত কোৱাৰ যত্ন কৰিছোঁ আচ্ছা এই পইণ্টখিনি আগত কি লিখিব লাগে তোমালোকে চোৱাচোন চিঠি এখনত কি লিখিব লাগে তোমালোকে ঘৰত এই পাঠটো পঢ়ি যদি বুজি পোৱা ভালদৰে তেতিয়াহ'লে তোমালোকে ঘৰত তোমাৰ পৰা তোমাৰ মালৈ লিখিবা ধৰা লকডাউনত তুমি কি কৰি আছা ইয়াত কি কৈছে ইয়ৰ এড্ৰেছ তোমাৰ ঠিকনা ইয়াত তোমাৰ ঠিকনাটো লিখিব দিছে প্ৰথম এনেকৈ লিখিবা ইয়ৰ এড্ৰেছ তোমাৰ ঠিকনাটো তাৰপিছতে ডেট কিমান তাৰিখত তুমি লিখিছা ডিয়াৰ মানে মৰমৰ তুমি কালৈ পঠাইছা এই বস্তুটো ইয়ৰ লাভিং ফ্ৰেণ্ড তোমাৰ মৰমৰ বন্ধুজনৰ ইয়ৰ নেম আৰু তোমাৰ নামটো এতিয়া আহা কি বস্তু ভৰাব লাগিব আমাৰ এই ৰঙা ঘৰটোত যে আছে ধৰিব পাৰিছানে এই ৰঙা ঘৰটো ইয়াত বোলে কিবা কিছুমান পইণ্ট দিয়া আছে এই পইণ্টখিনি আমি প্ৰথমে জানি লওঁ কিনো কৈ আছে পইণ্টখিনি চাওঁচোন ডেট অফ দ্য কুইজৰ তাৰিখটো প্ৰথম লিখিবা প্লেচ মানে হ'ল ঠাই বা নামটো অফ নেম মানে নামটো অফ দ্য ভেনু কোনটো জেগাত হৈছিলে তোমালোকৰ স্কুলখন ক'ত আছিলে সেই জেগাটোৰ নামটো ধুনীয়াকৈ নেম অফ দ্য টিম তোমালোকৰ টিমটো নাম তোমালোকৰ দলটোৰ নাম কি দিছিলে কুইজ যে খেলিছিলা নাম্বাৰ অফ মেম্বাৰ্ছ কিমানজন সদস্য আছিলা দলটোত নেম অফ দ্য জাজ বিচাৰকৰ নাম কোনে তোমালোকক বিচাৰ কৰিছিল যে প্ৰথম তেওঁলোক হ'ল এওঁলোক ছেকেণ্ড হ'ল এওঁলোক ফাৰ্ষ্ট হ'ল এই বিচাৰকজনৰ নাম স্ক'ৰ্ছ অফ ইচ টিম প্ৰতিটো দলে লাভ কৰা নম্বৰবোৰ পইণ্টছ ইউ স্ক'ৰ্ড তোমালোকে লাভ কৰা নম্বৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন কি কৈছে বঁটা বিতৰণি হাউ ইউ চেলিব্ৰেটেড তোমালোকে কেনেদৰে উদযাপন কৰিলা এই কথাখিনি ধুনীয়াকৈ ইয়াত লিখি এইখিনিত এনেকৈ এই দিয়াৰ পাছত এইখিনিত লিখি অলপ ডাঙৰ হ'ব ইয়াত সৰুকৈ দেখাইছে ইয়াতে লিখি তাৰপিছত তোমাৰ নামটো আৰু ওপৰত লিখিব ইয়ৰ লাভিং ফ্ৰেণ্ড তোমাৰ নামটো তলত লিখি পঠাই দিবা আৰু তোমালোকে যদি পাৰা তেতিয়াহ'লে মোৰ কমেণ্ট বক্সতে লিখি দেখাবা মই তোমালোকক চাই দিম বাৰু ময়ো চাম দিয়াচোন তোমালোকেনো কিবা শিকিছানে নাই মই কেনেকৈ জানিম গতিকে মোৰ ভিডিঅ' চাই কি শিকিলা তোমালোকে এনেকৈ লিখি মোক কমেণ্ট বক্সত দি দিবা এতিয়া আহিছোঁ মই 13 নম্বৰটোলৈ আহাচোন 13 নম্বৰটোত কি আছে চাওঁ ৰিড দ্য ফ্ল'য়িং কনভাৰচেশ্যন কি কৈছে ৰিড দ্য ফ্ল'য়িং কনভাৰচেশ্যন তলৰ কথোপকথনটো পঢ়া ৰিড মানে পঢ়া ফ্ল'য়িং কনভাৰচেশ্যন মানে কথা বতৰা দেই আমি যে কথা পাতি আছোঁ তোমালোকে মই তো এই কথোপকথনটো পঢ়িব দিছে ৰিড দ্য কনভাৰচেশ্যন চেঞ্জিং দ্য আণ্ডাৰলাইন ৱৰ্ডছ ইন টু দেয়াৰ শ্বৰ্ট ফৰ্ম কি কৈছে তলত চিন দিয়া শব্দবোৰ সংক্ষিপ্ত ৰূপলৈ মানে শ্বৰ্ট ফৰ্ম মানে সৰুকৈ তলত বহুত দীঘলকৈ বাক্যবোৰ দিয়া আছে এইবোৰ সৰু কৰিব লাগে মানে এই বাক্যবোৰ যে এই বাক্যবোৰ সৰু কৰি দেখাব লাগে সৰু কৰি দিব লাগে সৰু কৰি তোমালোকক পুনৰ লিখাৰ কথা কৈছে ধৰিব পাৰিছানে ৰুঞ্জন হেল্ল' হাউ আৰ ইউ ৰিয়াজ আই এম ফাইন ৰুঞ্জন কেন ইউ হোল্ড দ্য বেগ ফৰ মি কেন ইউ হোল্ড দ্য বেগ ফৰ মি ৰিয়াজ চৰি আই কেন নট ইট ইজ হেভি এতিয়া এই কথাখিনি শ্বৰ্ট কৰি দিব লাগে আহাচোন আমি শ্বৰ্ট কৰি ধৰিব পাৰিছানে এইটো 13 নম্বৰ ৰুঞ্জন হেল্ল' হাউ আৰ ইউ কেনে আছা ঠিকে আছিলে ৰিয়াজ আই এম ফাইন এতিয়া চোৱাচোন এটো নাইকিয়া হৈ গ'ল ইয়াত কি নাইকিয়া হৈ গ'ল এটো নাইকিয়া হৈ গ'ল ডাইৰেক্ট ওপৰত এপষ্টপিছ এছ এইটো এপষ্টপিছ এছ তাৰ তলত এমটো লগাই দিয়াৰ লগে লগে কি হৈ গ'ল আই এম ফাইন এইটো শ্বৰ্ট হ'লনে নাই ইয়াত দুটা শব্দ নাইকিয়া হৈ এটা হৈ গ'ল চোৱা শ্বৰ্ট হৈ গ'ল তাৰপিছত আহিলোঁ ৰুঞ্জন কেন ইউ হোল্ড দ্য বেগ ফৰ মি ৰুঞ্জনে সুধিলে যে তুমি মোৰ বেগটো ধৰি ৰাখিব পাৰিবানে ৰিয়াজে কি বুলি কৈছে চৰি মই দুখিত আই কেন নট মই নোৱাৰিম ইটছ হেভি এইটো বৰ ওজন আছে এতিয়া চোৱা আই কেন নট আমাক কেন নটত কি নাইকিয়া হৈ গ'ল এন এটা নাইকিয়া হৈ গ'ল আৰু ঔ এটা নাইকিয়া হৈ গ'ল ধৰিব পাৰিছা এন এটা নাইকিয়া হৈ গ'ল আৰু ঔ এটা নাইকিয়া হ'ল এইখিনিত
ইয়াৰ ওপৰত কি বহিল এইটো এপ'ষ্ট্ৰফিছ এছ এটা বহিল আৰু টি লাগি গ'ল তো কেন নট তাৰপিছতে ইয়াতো একে হ'ল ইটছ ইট ইজ আছিল এতিয়া হৈ গ'ল ইটছ এই ইটছটোত কি হ'ল আইটো নাইকিয়া হৈ গ'ল আইটোৰ সলনি ওপৰত এটা আমি এপ'ষ্ট্ৰফিছ এছ বহাই দিলোঁ তো ইটছ হৈ গ'ল ইটছ হেভি এইটো বৰ ওজন হ'ল বুজি পালা এনেকৈ আমি শ্বৰ্ট কৰিব পাৰোঁ এতিয়া আমি আহিলোঁ এপ'ষ্ট্ৰফিছ এছটো দিবই লাগিব দেই তাৰপিছত তাৰ শব্দকেইটা নাইকিয়া কৰি তাৰ শেষৰ শব্দটো দিবই লাগিব এতিয়া আহিলোঁ আমি 14 নম্বৰলৈ 14 নম্বৰ এইটো ধৰিব পাৰিছানে 14 নম্বৰটো কমপ্লিট দ্য ফ্ল'য়িং কি কৈছে তলৰবোৰ সম্পূৰ্ণ কৰাই তলত থকাবোৰ সম্পূৰ্ণ কৰিব দিছে ইউ মে চয়েছ ৱৰ্ড গিভেন ইন দ্য বক্স ইয়াত বাকচ এটা দি দিছে দেখিছেনে এই বাকচটোত থকা শব্দবোৰ ইয়াত লগাব দিছে ৰিৰাইট দ্য কমপ্লিট চেণ্টেন্স সম্পূৰ্ণ বাক্যটো পুনৰ লিখা ফুড ইজ টু ইট এজ ৱাটাৰ ইজ টু মানে খাদ্য বস্তু আমি খাওঁ পানী কি কৰোঁ ইয়াত আছে ব্ৰেক মানে বাকলি বুজায় তো এতিয়া ভোকা হ'ব কুকুৰ এটা আছে কুকুৰৰ এটা বাক্য আছে ব্ৰেক মানে হ'ল ভোকা নোজ মানে নাক প্লে মানে হ'ল খেলা ড্ৰিংক মানে হ'ল পি খোৱা মেন মানে মানুহ ইয়াত কোনটো হ'ব বাৰু ৱাটাৰ ইজ টু ড্ৰিংক বাৰ্ড ইজ টু ছিং চৰাই যিদৰে গান গায় এজ ডগ ইজ টু ব্ৰেক BARK ইয়াৰ আগৰ এইটোত হ'ব ড্ৰিংক পি খোৱা তাৰপিছত আৰ্থ ইজ টু গড ভগৱানে যদি পৃথিৱীখন বনাইছে এজ মেচিন ইজ টু মেন MAN যন্ত্ৰপাতিবোৰ মানুহে বনাইছে চাইট ইজ টু আইচ এজ স্মেল ইজ টু নোজ নাকটো হ'ব পেয়াৰ ইজ টু প্ৰে এজ গেমছ ইজ টু কি হ'ব প্লে হ'ব প্লে এতিয়া মই উত্তৰখিনি কৰি দেখাই দিছোঁ চোৱা এইটো ধৰিব পাৰিছানে চোৱাচোন ফুড ইজ টু ইট এজ ৱাটাৰ ইজ টু ড্ৰিংক বাৰ্ড ইজ টু ছিং এজ ডগ ইজ টু ব্ৰাক আৰ্থ ইজ টু গড এজ মেচিন ইজ টু মেন চাইট ইজ টু আইচ এজ স্মেল ইজ টু নোজ নাকেৰে গোন্ধবোৰ পোৱা হয় পেয়াৰ ইজ টু প্ৰে এজ গেমছ ইজ টু প্লে মানে খেলা পেয়াৰ মানে হ'ল প্ৰাৰ্থনা কৰা ধৰিব পাৰিলানে এইখিনি তোমালোকে কৰিবা এতিয়া আহিলোঁ আমি 15 নম্বৰলৈ আহাচোন যাওঁ 15 নম্বৰলৈ ধৰিব পাৰিছানে কি লিখা আছে ৰাইট টু ৱৰ্ডছ ending with MB write two words ending with MB ৰে সৈতে হোৱা দুটা শব্দ লিখিব দিছে তোমালোকক এই দুটা খালী ঠাই দিয়া আছে এইকেইটা খালী ঠাই লিখিব দিছে মই উত্তৰটো কৰি দেখাই দিছোঁ কেনেকৈ লিখিব ধৰিব পাৰিছানে তোমালোকৰ তাত কি দিয়া আছিলে থাম দাম মই লিখি দিলোঁ COMB লগাব দিছিলে নহয় গতিকে দিলে কম আৰু এটা লিখিলোঁ BOMB বম ধৰিব পাৰিছা বাস এতিয়া আমি যাওঁ 16 নম্বৰলৈ আহাচোন আমি 16 নম্বৰলৈ যাওঁ ধৰিব পাৰিছানে মই ডাইৰেক্ট 16 নম্বৰটো ফটো তোমালোকৰ ওচৰলৈ আনিছোঁ সে এজ ফাষ্ট এজ ইউ কেন কি কৈছে তুমি যিমান পাৰা খৰকৈ কোৱা বিজ পিজ চিজ কিজ এতিয়া আমি খৰকৈ কম তোমালোকে মোৰ লগত কৈ যাবলৈ যত্ন কৰা বিজ প্ৰিজ চিজ ক্ৰিজ 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 হৈ গৈছে এতিয়া আমি কি কৰিম তাৰ পিছৰলৈ আহিছোঁ নাও ৰাইট দি নেমছ অফ 4 থিংছ ending with S to mean more than one এতিয়া এছেৰে শেষ হোৱা 4টা বস্তুৰ নাম লিখা যিয়ে এটাতকৈ অধিক বুজায় এতিয়া কি কৈছে তোমালোকক এই এছটো দেখিছানে এইটো এই এছটোৱে শেষ হোৱা শব্দ লিখিব দিছে 4টা এইটো 4 থিংছ 4টা লিখিব দিছে আৰু সেইকেইটা কি বুজাব লাগিব বহুত বুজাব লাগিব
যেনে এটা ল'ৰা নহয় এসোপা ল'ৰা বুজাব লাগিব বা বহুত ছাত্ৰ ছাত্ৰী বুজাব লাগিব এই এছ ব্যৱহাৰ কৰি 4টা শব্দ লিখিব দিছে যাৰ ফলত এছটো যদি পিছফালে লগাই দিওঁ বুকছ BOOK বুক মানে কিতাপ এছ এটা যদি মই পিছফালে লগাই দিওঁ বুকটোৰ তেতিয়া হ'ব কিতাপবোৰ TOY টয় টয়টো যদি পিছফালে টয় মানে হ'ল পুতলা মই টয়টো যদি পিছফালে এটা হেৰি লগাই দিওঁ এছ লগাই দিওঁ পিছফালে তেতিয়াহ'লে টয়ছ হৈ যাব টয়ছ মানে বহুত পুতলা হৈ যাব তো এই বস্তুটো তোমালোকক কৰিব দিছে মানে শব্দৰ বেক সাইডে এছ লগাব দিছে পিছফালে আহাচোন আমি উত্তৰটো মই কৰি দিছো তোমালোকে ধৰিব পাৰিছানে হে ধুনীয়াকৈ লিখি দিছো চোৱাচোন 16 নম্বৰ PENS পেন্স মানে হ'ল কলমবোৰ PEN পেনৰ পিছত যদি এছ টো লাগি গ'ল পেন্স হৈ গ'ল পেন্স মানে হ'ল কলমবোৰ BOOK বুক মানে কিতাপ এছ টো লগাই দিয়াৰ লগে লগে হৈ গ'ল বুকছ মানে বহুত কিতাপ BAG বেগ মানে যে আমি স্কুললৈ যে লৈ আহিছিলোঁ হয়নে তোমালোকে যে লৈ আহা বেগবোৰ সেইবোৰ তো বেগ মানে হ'ল বেগবোৰ মোনাবোৰ এছ এটা লগাই বহুত বেগ হৈ গ'ল LOCK লক মানে হ'ল তলা চিনি পাইছানে স্কুলৰ ঘৰত যে তোমালোকে ছুটি দিয়াৰ পিছত দৰ্জাত যে তলা লগাই দিয়ে সেইটো তলা তো লক মানে হ'ল তলা এছ টো লগাই দিলে বহুত তলা হৈ গ'ল লকছ TOY টয় মানে হ'ল পুতলাৰ লগত এছ লগাই দিলে কি হ'ল টয়ছ মানে বহুত পুতলা হৈ গ'ল এতিয়া মই তোমালোকৰ পৰা মই মোৰ কমেন্টত বিচাৰিম তোমালোকে মোৰ পাৰ্টটো কেনে পালা মোক জনাব নাপাহৰিবা কাৰণ মই তোমালোকক যিদৰে পঢ়ালো তাত যদি মই আৰু ভালকে পঢ়াব লাগে তোমালোকে তোমাৰ কমেন্ট বক্সত লিখি দিবা যদি কিবা বুজি পোৱা নাই তোমালোকে কমেন্ট বক্সত লিখি মোক জনাবা আৰু চেনেলটো এতিয়াও যদি তোমালোকে সাবস্ক্ৰাইব কৰি দিয়া নাই তেতিয়ালে সাবস্ক্ৰাইব কৰিবা ওচৰতে থকা বেল আইকনটো টিপি নটিফিকেশনটো অন কৰি থবা মই যেতিয়াই ভিডিও দিও পাঠ পঢ়াও তেতিয়াই তোমালোকে পাই যাবা মই ভালে থাকা সুস্থ থাকা ঘৰত থাকা মোৰ ফালৰ পৰা এটি অনুৰোধ কোনো অভিজ্ঞ ব্যক্তি যদি এই ভিডিওটো চাই তেতিয়াহ'লে মোৰ পাঠদানত ভুল ত্ৰুটিবোৰ যেন কমেন্ট বক্সত লিখি জনায়